হয় আমি হিলভিউ একাডেমি পৰিয়ালে আমি যিসকল মেধাৱী ছাত্ৰ ছাত্ৰীসকল সেই ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত আৰু গুণগত শিক্ষা প্ৰদানৰ উদ্দেশ্যে আমি হিলভিউ স্কলাৰশ্বিপ 2025-26 এই বৰ্গৰ পৰা আমি শিক্ষাবৰ্গৰ পৰা আমি আৰম্ভ কৰিছোঁ যিসকল মেধা ছাত্ৰ ছাত্ৰীসকলে সেই পৰীক্ষাত অৱতীৰ্ণ হ'ব তাৰ লগতে তেওঁলোকে উত্তীৰ্ণ হ'ব সেইসকল ছাত্ৰ ছাত্ৰীক আমি একালীনভাৱে সাহায্য দিম আমি স্কলাৰশ্বিপ প্ৰদান কৰা হ'ব তাৰ লগতে আমাৰ দুখীয়া পৰিয়ালৰ মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীসকলক আমি বিনামূলীয়াকৈ শিক্ষা প্ৰদান কৰাৰ উদ্দেশ্যে আজিৰ সেই হিলভিউ স্কলাৰশ্বিপ 2025-26 বৰ্গৰ যিটো স্কলাৰশ্বিপ অনুষ্ঠিত কৰা হৈছে আৰু আমি সেই স্কলাৰশ্বিপ হিলভিউ স্কলাৰশ্বিপখনক আমি অসমৰ হিয়াৰ আমঠু চৰ্দাৰ জুবিন গাৰ্গৰ সোঁৱৰণ কৰি তেখেতক আজি তেখেতৰ নামত উৎসৰ্গা কৰিছোঁ আৰু প্ৰতি বছৰে এই হিলভিউ স্কলাৰশ্বিপ অনুষ্ঠিত হ'ব আৰু আমি গুণগত শিক্ষা আমি হিলভিউ একাডেমিয়ে গুণগত শিক্ষাৰে আমি শিক্ষাদান কৰিব বিচাৰিছোঁ আমি এক্সপিৰিয়েঞ্চ টিচাৰ আমাৰ অভিজ্ঞ টিচাৰ আমাৰ লগতে বিভিন্ন অনুষ্ঠানবোৰ যেনেকৈ আমাৰ ফিজিক্স ওলাবোৰ আমাৰ কোলাবৰেশ্যন কৰিছে এনেধৰণে আমি এখন এই পিছপৰা অঞ্চলত আমি দুখীয়া ছাত্ৰ ছাত্ৰীসকলক বা দুখীয়া সৈতে মেধাৱী ছাত্ৰ ছাত্ৰীসকলক আমি গুণগত শিক্ষাৰে শিক্ষিত কৰিব বিচাৰিছোঁ গতিকে আজিৰ দিনটোত কেইবাখনো পৰীক্ষা কেন্দ্ৰত আজি হিলভিউ স্কলাৰশ্বিপ 2025-26খন অনুষ্ঠিত হৈছে আৰু সমূহ পৰীক্ষাৰ্থীক আমাৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে তেওঁলোকে আজি এই পৰীক্ষাত উত্তীৰ্ণ হৈ আমাৰ সেই স্কলাৰশ্বিপৰ সুবিধাকণ লাভ কৰিব বুলি আশাবাদী আৰু তেখেতসকললৈ অন্তৰৰ পৰা হিলভিউ একাডেমি পৰিয়াল তৰফৰ পৰা শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিলোঁ বিশেষকৈ 2026-27 বৰ্ষৰ শৈক্ষিক বৰ্ষ আৰম্ভ হ'ব হিলভিউ একাডেমি নতুন নামভৰ্তিৰ কাৰণে কেনে ব্যৱস্থা কৰিছে কিমান আসন আছে আৰু কেতিয়াৰ পৰা আৰম্ভ হ'ব কি ক'ব হয় আমাৰ এপ্ৰিল মাহৰ পৰা আমাৰ 2026-27 বৰ্ষৰ শিক্ষাবৰ্ষ আৰম্ভ হ'ব তাতে আমাৰ প্ৰতিটো ক্লাছত আমাৰ ছেকশ্যন ৱাইজ আছামিজ মিডিয়াম ছেকশ্যন 40 আৰু ইংলিছ মিডিয়াম ছেকশ্যন 40 আসন আমি লৈছোঁ তাৰে আমি যিসকল মেধাৱী ছাত্ৰ ছাত্ৰীসকল মেধাৱী আৰু আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ ছাত্ৰীসকলক আমি বিনামূলীয়াকৈ শিক্ষা প্ৰদান কৰাৰ আমি পদক্ষেপ গ্ৰহণ কৰিছোঁ গতিকে এই গুণগত শিক্ষাখনক সেই আমি বিজ্ঞান শিক্ষাৰে শিক্ষিত হৈ আমি সমাজখনক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত আমি আগৰণুৱা হ'ব বিচাৰিছোঁ গতিকে সকলো ছাত্ৰ ছাত্ৰী সকলো শিক্ষাৰ্থীয়ে আমাৰ সেই পদত সেই কোজত কোচ মিলাই আমি বিজ্ঞান শিক্ষাৰে বিজ্ঞান চিন্তাৰে আমি শিক্ষিত কৰিবলৈ আমি সকলোকে আহ্বান জনাইছোঁ একাডেমিখন অকল বিজ্ঞান নে বেলেগ বিভাগসমূহ সংলগ্ন কৰা হৈছে আমাৰ বিশেষকৈ আমি বিজ্ঞান আৰু কলা শাখাখন আমি সংলগ্ন কৰিছোঁ আমি যিহেতু বিজ্ঞান কলা চিন্তাৰে আমি বিজ্ঞান চিন্তাৰে আমি কলা শাখাকো আমি কেনেকৈ বিজ্ঞান চিন্তাৰে আমি আধুনিক বিজ্ঞান যোগেদি আমি কেনেকৈ চিন্তাৰে আমি কেনেকৈ শিক্ষাদান কৰিব পাৰোঁ সেই বিষয়ে আমি পাঠ্যপুথিবোৰ বা আমাৰ পাঠৰ যুগুতবোৰ কৰিছোঁ গতিকে তাতে বিজ্ঞান আৰু কলা শাখা আমাৰ সংলগ্ন আছে হিলভিউ একাডেমিত বিশেষকৈ নামভৰ্তি কৰিব বিচৰা ছাত্ৰ ছাত্ৰীসকলে কেনেদৰে তেওঁলোকে যোগাযোগ কৰিব আৰু সমূহ অভিভাৱকক কি আহ্বান জনাব হয় আমি সমূহ ছাত্ৰ ছাত্ৰী শিক্ষাৰ্থী আৰু অভিভাৱকসকলক আহ্বান জনাম আমি হিলভিউ একাডেমি শিক্ষানুষ্ঠান এক ব্যক্তিক্ৰমী শিক্ষানুষ্ঠান হিচাপে আমি গঢ়িব বিচাৰিছোঁ অসমৰ আগশাৰী শিক্ষানুষ্ঠানৰ ভিতৰত আমিও এটা শিক্ষানুষ্ঠান হিচাপে পৰিগণিত কৰাব বিচাৰোঁ হয়তো আমাৰ প্ৰতিষ্ঠা কৰা খুব কম সময় হৈছে 2023 চনত আমি প্ৰতিষ্ঠা লাভ কৰিছোঁ কিন্তু আমি
আমাৰ কম্পিটিটিভ এক্সামত প্ৰতিযোগিতামূলক এক্সামত JEE হওক বা NEET-তে হওক বা বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত আমি শিক্ষা প্ৰদান কৰি আহিছোঁ আৰু আমাৰ এডমিশ্যনৰ যিটো প্ৰচেছ আমাৰ অনলাইন যোগেদি হ'ব পাৰিব বা অফলাইন যোগেদি আমাক একাডেমিলৈ আহিও আমাৰ নামভৰ্তি কৰিব পাৰিব মুঠৰ ওপৰত আমি এক গুণগত শিক্ষাৰে শিক্ষাদান কৰিব বিচাৰিছোঁ আৰু যিবোৰ প্ৰয়োজন আছে ছাত্ৰ ছাত্ৰীসকলৰ যিবোৰ কাৰিকুলাম হওক বা এক্টিভিটি হওক আমাৰ যিবোৰ আমাৰ ছাত্ৰ ছাত্ৰীৰ উপযোগী আধুনিক শিক্ষাৰ ক্ষেত্ৰত যেনেকৈ প্ৰয়োজন আছে সেই গোটেইখিনি আমি ব্যৱস্থা কৰি দিয়া হৈছে আৰু এক সুস্থ শৈক্ষিক পৰিৱেশ আমাৰ হিলভিউ একাডেমিত লাভ কৰিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত